মৰমৰ ছাত্ৰ ছাত্ৰী আমাৰে দৰ্শকৰ ফালৰ পৰা কোনোবা এজনীয়ে কমেণ্টত জনাইছে যে মোৰ হেণ্ডৰাইটিংখিনি ভাল কৰিব লাগে। খুব ভাল লাগিল কমেণ্টটো পঢ়ি। মই যথোচিত চেষ্টা কৰিম যাতে হেণ্ডৰাইটিংখিনি তোমালোকৰ কাৰণে স্পষ্ট হয় আৰু এক্সপেক্ট কৰিছোঁ তোমালোকে আৰু তেনেকৈ কমেণ্ট কৰিবা যাতে মই তোমালোকক কোৱালিটি ভিডিঅ' দি হেল্প কৰিব পাৰোঁ। আশা কৰিছোঁ আজি এটা নতুন অধ্যায় এই অধ্যায়টো পঢ়ি ইয়াত থকা কুৱেশ্যন আনচাৰখিনি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। মই ষ্টাৰ্ট কৰিছোঁ। 1889 চনত এলাহাবাদত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। তেওঁৰ দেউতাক আছিল পণ্ডিত মতিলাল নেহৰু আৰু মাকৰ নাম আছিল শ্ৰীমতী স্বৰূপা ৰাণী নেহৰু। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত এই দুটা নাম চিৰস্মৰণীয় হৈ আছে। জৱাহৰলাল নেহৰু এটা ভাল পৰিৱেশৰ মাজেদি ডাঙৰ দীঘল হৈছিল। ঘৰতে তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰিছিল। পিছত তেওঁ প্ৰথমতে ইংলেণ্ডৰ হেৰত আৰু পিছত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। 1912 চনত আইনৰ শিক্ষা শেষ কৰি দেশলৈ উভতি আহে আৰু ইয়াত ওকালতি আৰম্ভ কৰে। কিন্তু তেওঁৰ উচ্চ শিক্ষা আৰু তেওঁৰ উচ্চ পৰ্যায়ৰ চিন্তাধাৰাই তেওঁৰ পথত হেঙাৰ বান্ধি দিয়ে। জৱাহৰলাল নেহৰুৱে এখন স্বাধীন ভাৰতৰ সপোন দেখিছিল। জৱাহৰলাল নেহৰুৰ লাইফৰ ওপৰত বেছ কৰি লিখা এটা সৰু অনুচ্ছেদ। এতিয়া আমি ইয়াৰ কুৱেশ্যনৰ আনচাৰখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰিছোঁ। কেমন কি কৈছে প্ৰথম কুৱেশ্যনটো? পণ্ডিত জৱাহৰলাল নেহৰু জন্মগ্ৰহণ কৰিছিল। ক'ত জন্মগ্ৰহণ কৰিছিল মানে ক'ত আছিলে? এলাহাবাদত। তোমালোকৰ টপিকত আছে। নেহৰুৱে ক'ত প্ৰাথমিক শিক্ষা লাভ কৰিছিল? ঘৰত। নহয়নে বাৰু? ঘৰত প্ৰাথমিক শিক্ষাৰ কথা কৈছে। নেহৰুৱে নেক্সট কুৱেশ্যনটো আইনৰ শিক্ষা লাভ কৰি দেশলৈ কেতিয়া উভতে? কিমান আছিল? 1912 1912 চনত আছে নহয় ইয়াত। এই যে 1912 চনত শিক্ষা শেষ কৰি দেশলৈ উভতি আহে। গতিকে 1912 হ'ব এইটো 1912 চনত। এইটো গ অপশ্যন তোমালোকৰ ৰাইট অপশ্যন। নেক্সট আছিলে কি তোমালোকৰ? নেহৰুৱে কোন পৰিৱেশত ডাঙৰ দীঘল হৈছিল? বিশেষ পৰিৱেশত, ভাল পৰিৱেশত, বেয়া পৰিৱেশত, অভাৱত। কোনটো হ'ব? ভাল পৰিৱেশত। নেক্সট কুৱেশ্যনটো আছিলে তোমালোকৰ এনেকা, আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিলে? কোনটো হ'ব? লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, মোৰাৰজী দেশাই, পণ্ডিত জৱাহৰলাল নেহৰু। এইটো হ'ব তোমালোকৰ ৰাইট এনচাৰ। ফাইন। এইটো কিন্তু টপিকৰ বাহিৰত তোমালোকৰ কুৱেশ্যনটো দিছে যদিও এইখিনি তোমালোকৰ কমন চেন্সৰ পৰাই তোমালোকক লিখিব লাগিব। এইখিনিতে তোমালোকক মই এটা কুৱেশ্যন পুট কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে কমেণ্টত লিখিবলৈ চেষ্টা কৰিবা আৰু তাতে তোমালোকৰ বোধগম্যতাৰ মাপকাঠি এটা পোৱা যাব। তোমালোকৰ নিজেও গম পাব পাৰিবা। ফাইন। কুৱেশ্যনটো সুধিছোঁ এনেকৈ। 1 নম্বৰ কুৱেশ্যন। জৱাহৰলাল নেহৰু আচ্ছা লিখা ভাল হোৱা নাই। জৱাহৰলাল নেহৰুৰ আইৰ নাম কি আছিল? আইৰ নাম কি আছিল? তোমালোকক অপশ্যন দিছোঁ মই এনেকৈ। অপশ্যন নম্বৰ এ সত্যৱতী নেহৰু। সত্যৱতী নেহৰু। বি নম্বৰ অপশ্যন দিছোঁ তোমালোকক
ইন্দিৰা গান্ধী দীৰ্ঘইকাৰ কিন্তু দেই চি নাম্বাৰ অপশ্যনত দিছোঁ তোমালোকৰ জাষ্ট এ মিনিট স্বৰূপা নেহেৰু আৰু ডি নাম্বাৰ অপশ্যনত দিছোঁ তোমালোকৰ স্বৰূপা দেৱী নেহেৰু এই 4টা অপশ্যনৰ ভিতৰত কোনটো তোমালোকৰ ৰাইট অপশ্যন হ'ব তোমালোকে জনাবলৈ চেষ্টা কৰিবা কমেণ্টত জানিবা ইয়াত অলপ টুইষ্ট লগাই দি তোমালোকৰ কোৱেশ্চনটো দি দিয়া হৈছে আৰু যে টুইষ্টটো বুজি পাই সঠিক আনসাৰটো দিব পাৰিবা তাকে মই জেনিয়াছ বুলি ক'ম হয়নে কাৰণ টুইষ্ট নোহোৱাকৈ লাইফ নচলে ঠিক তেনেকৈ টুইষ্ট নোহোৱাকৈ তোমালোকৰ পৰীক্ষাও নহ'ব যেনেকৈ তোমালোকৰ মেণ্টেল এবিলিটি টুইষ্ট থাকে খালি হয়নে সেই হিচাপে ইয়াতো এটা টুইষ্ট লগাই দিয়া হৈছে তোমালোকে সঠিক আনসাৰটো দিবলৈ চেষ্টা কৰিবা আকৌ এবাৰ কৈছোঁ তোমালোকৰ কোৱেশ্চনটো জৱাহৰলাল নেহৰুৰ আইৰ নাম কি আছিল এ নাম্বাৰ অপশ্যন এক্সকিউজ মি সত্যৱতী নেহৰু বি নম্বৰত আছে তোমালোকৰ ইন্দিৰা গান্ধী চি নম্বৰত আছে স্বৰূপা নেহৰু আৰু ডি নম্বৰত আছে স্বৰূপা দেৱী নেহৰু স্বৰূপা ৰাণী নেহৰু কিন্তু দেই এইটো দেৱী নহয় সৰি মিষ্টেক কৰাৰ কাৰণে স্বৰূপা ৰাণী নেহৰু গতিকে তোমালোকে ৰাইট অপশ্যনটো কমেণ্টত লিখিবলৈ চেষ্টা কৰিবা আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা কমেণ্টটো কৰিবাই কমেণ্ট কৰিলে মই ভাল পাওঁ ভাল বেয়াৰ কথা তোমালোকে জনাই যেতিয়া কমেণ্ট কৰা অটোমেটিক্যালি খুবেই ভাল লাগে আৰু এইটো মিউচুৱেল ডেভেলপমেণ্টৰ কাৰণে খুবেই জৰুৰী হয় আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ